অতি সোনকালে আহি আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া তেওঁৰ স্বামী ভাস্কৰ বৰুৱা আৰু তেওঁৰ পৰিয়াললৈ এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ হঠাতে কি ভাল খবৰ আহিল আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অতি কম দিনৰ ভিতৰতেই আহি আছে আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এটি ভাল খবৰ। অভিনেত্ৰীগৰাকী এই খবৰটো পাই অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক যাচিলো বহুত শুভকামনা। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ভাল খবৰটো হৈছে যে তেওঁ মাক হ'বলৈ ওলাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।